So hello students, আজি আমি স্টার্ট কৰিব গৈছো ক্লাস 10 ৰ তোমাৰ ফাৰ্স্ট লেসনটো হৈ গল ৰিলেশন এন্ড সেট। সো ইয়াৰ আগত আমি এটা ভিডিও অলৰেডি বনাই লৈছো। তোমালোকে যদি এটো চাব বিচাৰা তেতিয়ালে আইটেবত মই লিংকটো দি দিম বা ডেসক্ৰিপচনত তোমালোকে লিংকটো পাই যাবা। ঠিক আছে, মই প্লেলিস্ট বনোৱা হৈ আছে। সো আমি স্টার্ট কৰো। আজি যেটো টপিক হ'ব হেতু কাৰ্ডিনেলিটি অফ সেট ইয়েষ্টাৰডে যিখিনি আমি ডিসকাস কৰিছিলো বা হে তাৰ ওপৰতে বেসড কিছুমান থিওৰামছ আমি আজি ডিসকাস কৰিম। তাৰ ওপৰত বেস কিছুমান উপপাদ্য আমি ডিসকাস কৰিম। সো তোমালোকক কব বিচাৰো যে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা প্লিজ সাবস্ক্ৰাইব এন্ড প্ৰেছ দ্য বেল আইকন সো দ্যাট ইট উইল গেট দ্য নোটিফিকেশন অফ মাই নিউ ভিডিও। সো আমি স্টার্ট কৰো। নেক্সট আমাৰ টপিক যেটো আছে ইট ইজ কাৰ্ডিনেলিটি অফ সেট বা সংহতিৰ গণনীয়তাৰ ওপৰত থকা কিছুমান উপপাদ্য। সো আমি স্টার্ট কৰো। সো ইয়াত সংহতিৰ গণনীয়তাৰ ওপৰত আমি ইয়াক দুটা ভাগত ভাগ কৰিব পাৰো। প্ৰথমটো হৈ গল ডিসজয়েন্ট সেট বা অসংযোগী সংহতি আৰু জয়েন্ট সেট বা সংযোগী সংহতি। ঠিক আছে, তো দুটা সেটত আমি ইয়াক ডিভাইড কৰিব পাৰো। সো ইয়াৰ ওপৰত আমাৰ তাত আছে এটো এটা উপপাদ্য। এটো হৈ গল n of number of a union b equal number of element in a plus number of element in b। মানে a union b থাকা সংহতিৰ মৌল সমান হ'ব a থকা সংহতিৰ মৌল প্লাস b থকা সংহতিৰ মৌলৰ যোগফলৰ সমান। ঠিক আছে। সো নেক্সট থিওৰামটো আছে নাম্বাৰ 2 যে নাম্বাৰ অফ এলিমেন্ট ইন a1 ইউনিয়ন b1 ইউনিয়ন c1 আপ টু ডট ডট an। সো an লৈকে যদি আমি ইউনিয়ন কৰি দিও এলিমেন্টস কিটাক, সো সেট কিটাক যদি an লৈকে ইউনিয়ন কৰি লও তেন্তে ইয়াৰ যেটো ৰিজাল্ট হ'ব number of elements in a1 number of elements in b1 up to number of elements in an or sum। ঠিক আছে, সো এটো বুজি পাইছা? ঠিক আছে। নেক্সট হ'ল জয়েন্ট সেট। জয়েন্ট সেটৰ ওপৰত জয়েন্ট সেট কি হয় তো মই বুজাই দিম। জয়েন্ট সেটৰ ওপৰত আমাৰ থিওৰাম আছে যে নাম্বাৰ অফ এলিমেন্ট ইন a ইউনিয়ন b মানে a ইউনিয়ন b ত থকা মৌলৰ সংখ্যা ঠিক আছে সমান হ'ব নাম্বাৰ অফ এলিমেন্ট ইন n প্লাস নাম্বাৰ অফ এলিমেন্ট so number of element in a plus number of element in b minus number of element in a intersection b। ঠিক আছে। সো এটো হৈ গল এটো ফার্স্ট। সেকেন্ড তো আছে যদি আমি তিনটা সংহতি লও একেলগে আমি হয়তো ইউনিয়ন লও সেয়াতে দুটা লৈছিলো ইয়াতে তিনটা লৈছো তেন্তে নাম্বাৰ অফ এলিমেন্ট ইন a ইউনিয়ন b ইউনিয়ন c মানে a ইউনিয়ন b ইউনিয়ন c থকা সংহতিৰ মৌলৰ সংখ্যা ইকুৱেল টু হ'ব নাম্বাৰ অফ এলিমেন্ট ইন a plus number of element in b plus number of element in c minus number of element in a intersection b minus number of element in a intersection c minus number of element in b intersection c plus number of element in a intersection b intersection c। so এগিৰা হৈ গল আমাৰ কিছুমান উপপাদ্য আৰু এই উপপাদ্যৰ ওপৰত আমি এটো ডিসকাশন আমাৰ থাকিব। এটা চোৱা এটো কেনেকৈ হ'ব মই বুজাই দি আছো। চোৱা আমি ভেন ডায়াগ্ৰাম অলৰেডি ডিসকাস কৰা হৈছে। ভেন ডায়াগ্ৰাম কি হয় এটো ক্লাস 9 ত আমি ডিসকাস কৰিছো। এতিয়া সেই ভেন ডায়াগ্ৰামৰ ওপৰতে এইখিনি তোমাৰ উপপাদ্য আছে। সো ইয়াত চোৱা ডিসজয়েন্ট সেট মানে কি। সো এটো এটা সংহতি হৈ গল। ইয়াত চোৱা যদি এই সংহতি আমি ইউ বুলি ধৰি ললো আৰু এই ইউ সংহতিত ঠিক আছে ইয়াত আমাৰ এটা সংহতি আছে a আৰু এটা সৰি यस এটা সংহতি আছে a এটা সংহতি আছে b। তো এটো হৈ গল a আৰু এটো হৈ গল b। এটা ইয়াত চোৱা দুইটাও কি হোৱা নাই সংযোগ হোৱা নাই বা জয়েন্ট হোৱা নাই। সো আমি এটো ডিসজয়েন্ট সেট বুলি কম। সো ইহতৰ a ইউনিয়ন b মানে কি যে a ইউনিয়ন b থকা মৌলৰ সংখ্যা মিন্স নাম্বাৰ অফ এলিমেন্টস ইন a ইউনিয়ন b। সো নাম্বাৰ অফ এলিমেন্টস ইন a প্লাস নাম্বাৰ অফ এলিমেন্টস ইন b এটো সেপাৰেটলি আমি সাম কৰি দিলে হল ইয়াৰ এটো ওলাই যাব। হেছনা a ইউনিয়ন a1 ইউনিয়ন b1 ইউনিয়ন c1 মানে কেইটা সংহতি আছে কেইটা সেট আছে an লৈকে। সো ইয়াৰ এনেকুৱা হ'ব এটা এতে a1 a2 a3 a4 এনেকে সৰি a1 b1 c1 তাৰপিছত d1 এনেকে গৈ গৈ আপ টু an লৈকে এনেকে বহুত সংহতি আছে। হেগিটাৰ মৌলৰ সংখ্যা কিমান হ'ব গুটেকিটা যোগ কৰিলে যেটো পোৱা যাব। ঠিক আছে, তো এইটো হৈ গল। এতিয়া এটো আমি চাও তো ইয়াতে কি আছে সংযোগী সংহতি। সো কেনেকৈ হ'ব দুইটা কি হ'ব লগ লাগি থাকিব। এটো ইউ হৈ গল
সো এইটো হৈ গ'ল এ, এইটো হৈ গ'ল বি, এইটো এ, এইটো বি, এই দুটা কি হৈছে সংযোগ হৈ আছে। তেন্তে এই পাৰ্টটো আমাৰ হৈ গ'ল এ, এই পাৰ্টটো হৈ গ'ল আমাৰ বি, আৰু মাজৰটো কি পাৰ্ট হ'ব, মাজৰ পাৰ্টটো হৈ গ'ল এ ইউনিয়ন এ ইণ্টাৰছেকশ্যন বি। তো মাজৰ পাৰ্টটো হৈ গ'ল এ ইণ্টাৰছেকশ্যন বি। এতিয়া এই পাৰ্টটো যদি আমি ডিছকাছ কৰোঁ, এই হোৱাইট পাৰ্টটো এৰ, তেন্তে এইটো হৈ যাব এ মাইনাছ বি, ঠিক আছে। এই পাৰ্টটো হৈ গ'ল এ মাইনাছ বি, এই পাৰ্টটো হৈ গ'ল বি মাইনাছ এ, ঠিক আছে। কিন্তু আমাৰ ৰিজাল্ট কি আহিছে, এ ইউনিয়ন বি যদি আমি কৰোঁ, এই দুটাৰো মৌল যদি একেলগে যোগ কৰোঁ বা এই দুটা মৌলৰ একেলগে যদি আমি গণনা কৰোঁ বা হিচাপ কৰোঁ, তেন্তে এইটো হৈ যাব এলিমেণ্ট ইন এ প্লাছ এলিমেণ্ট ইন বি মাইনাছ এলিমেণ্ট ইন এ ইণ্টাৰছেকশ্যন বি। তো ইয়াতে চোৱা, কিছুমানে এইটো বুজিব পাৰে যে এ আৰু বিটো কাউণ্ট কৰিলে হ'ল, তেন্তে আমি এইটো কিয় কৰি আছোঁ, ঠিক আছে। চ' এইটো আমি এক্সাম্পল এটাত বুজোঁ যে মানি লোৱা এটা সংহতি আছে য'ত এটা সংহতি আছে য'ত কিছুমান এনেকৈ ষ্টুডেণ্ট আছে যোনে ধৰা এইটো বেলেগ এটা এক্সাম্পলত বুজোঁ যে মানি লোৱা কিছুমানে ফুটবল খেলি ভাল পায়, কিছুমানে ক্ৰিকেট খেলি ভাল পায়। চ' ফুটবল খেলি ভাল পোৱা যিটো ছেট আছে বা সংহতি আছে তাৰ এলিমেণ্টছ হৈ গ'ল ধৰা এইচ ফৰ মানি লোৱা হাৰি, আৰ ফৰ ৰাজু, চ' দুটা আছে, হাৰি এণ্ড ৰাজু লাইকছ টু প্লে ফুটবল, ঠিক আছে। হাৰি আৰু ৰাজুৱে কি কৰে, ফুটবল খেলি ভাল পায়। আৰু যিটো চি আছে সেইটো হৈ গ'ল যে ধৰা ইয়াতে ৰাজু, শ্যাম এণ্ড উৎপল, অ'কে, এইকেইটা আমি লৈ ল'লোঁ যে হাৰি ৰাজু ইহঁতে ফুটবল খেলি ভাল পায়, ৰাজু শ্যাম আৰু উৎপল ক্ৰিকেট খেলি ভাল পায়, ঠিক আছে। এতিয়া তুমি যদি ক'বা যে এনেকৈ সংগতি ওলোৱা যোনটো ফুটবল বা ক্ৰিকেট খেলে, তো আমি লিখিম এ ইউনিয়ন বি। চ' এন অফ এ ইউনিয়ন বি মানে কি, যে ইয়াতে যিটো ফুটবল বা ক্ৰিকেট খেলি ভাল পায় সেইকেইটা ফাইন কৰা। তেন্তে আমি কি কৰোঁ, আমি যদি অনলি এফ ফাইন কৰোঁ, নাম্বাৰ অফ এলিমেণ্ট ইন এফ প্লাছ নাম্বাৰ অফ এলিমেণ্ট ইন চি, ঠিক আছে। এইটো এফ আৰু চি হ'ব, এইটো এফ আৰু এইটো হৈ গ'ল চি, ঠিক আছে। নাম্বাৰ অফ এলিমেণ্ট ইন এফ প্লাছ নাম্বাৰ অফ এলিমেণ্ট ইন চি যদি আমি কাউণ্ট কৰি দিওঁ, তেন্তে চোৱা ইয়াতে দুটা আহিব আৰু ইয়াতে তিনিটা আহিব, তো আমাৰ পাঁচটা হৈ গ'ল, ঠিক আছে। বাট ইয়াত চোৱা পাঁচটা কেনেকৈ আহিব, আমাৰ টোটেল কেইজন আছে, এটা হৈ গ'ল হাৰি, এটা হৈ গ'ল ৰাজু আৰু এটা ৰাজু মিনছ এইটোৱে হয়, আৰু এটা গ'ল শ্যাম আৰু উৎপল, ঠিক আছে। চ' ইয়াতে যদি আমি চাওঁ দুইটাও খেলি ভাল পোৱা হৈ গ'ল হাৰি, ৰাজু, শ্যাম এণ্ড উৎপল। ৰাজুটো আমি দুবাৰ ল'ব নোৱাৰোঁ, ঠিক আছে। চ' ইয়াতে কিমান হ'ব, 5 নহ'ব, ইয়াৰ পৰা -1 কৰিব লাগিব, তেন্তে এইটো হৈ গ'ল 4। চ' ইয়াতে 4 হ'ব, ইয়াতে 5 নহ'ব, ঠিক আছে, বিকজ ৰাজুটো আমাৰ ইয়াত দুই জেগাত আছে। চ' ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যে নাম্বাৰ অফ এলিমেণ্ট ইন এত থকা মৌলৰ, বা এইটো ইয়াতে এফ আছে, তো আমি এ বুলি ধৰি লওঁ, এত থকা সংহতিৰ মৌলৰ সংখ্যা প্লাছ বিত থকা সংহতিৰ মৌলৰ সংখ্যা মাইনাছ এ ইণ্টাৰছেকশ্যন বিত থকা সংহতিৰ মৌলৰ সংখ্যাটো আমি ছাবট্ৰেক্ট কৰি দিব লাগে, মাইনাছ কৰি দিব লাগে। কিয় মাইনাছ কৰিব লাগে, বিকজ ইয়াতে ৰিপিট হৈ আছে চোৱা, তো এবাৰ আমি লিখিম, এবাৰ মাইনাছ কৰি দিম, ঠিক আছে। চ' এইটো আমি ছাবট্ৰেক্ট কৰিলোঁ, চ' এইটো পাৰ্ট আমাৰ আহি গ'ল। সেইটোত আমি 3টা ল'লে আমাৰ এইখিনি আহিব, ঠিক আছে। এতিয়া চোৱা এইটো আমি কেনেকৈ ওলাইছোঁ, এইটো আমি প্ৰমাণো কৰিব পাৰোঁ, উই কেন প্ৰুভ দিছ, এণ্ড দিছ ওৱান অলছ' উই কেন প্ৰুভ। নাও লেটছ চি হাউ টু প্ৰুভ দিছ ওৱান, ঠিক আছে। আমি এইটো চাওঁ যে এইটো কেনেকৈ প্ৰমাণ কৰিব লাগে, ঠিক আছে। अच्छी बात बोली, आपको अच्छी लगी तो ऐसे थोड़ा मार दीजिए हाथ, आप थोड़ा सा मार दीजिए, एक बार मार दीजिए। क्यों कष्ट हो रहा है आपको, अगर अच्छी लगी मार दीजिए। সো হেল্ল' ষ্টুডেণ্টছ, এতিয়া আমি প্ৰুভ কৰিব গৈছোঁ আমাৰ ফাৰ্ষ্ট থিয়ৰম, যিটো জইণ্ট ছেট বা সংযোগী সংহতিৰ ওপৰত আছে। চ' ফাৰ্ষ্ট থিয়ৰমটো হৈ গ'ল যে নাম্বাৰ অফ এলিমেণ্ট মিনছ এ ইউনিয়ন বিত থকা সংহতিৰ মৌল ইকুৱেল টু এত থকা সংহতিৰ মৌল প্লাছ বিত থকা সংহতিৰ মৌল মাইনাছ এ ইণ্টাৰছেকশ্যন বিত থকা সংহতিৰ মৌল। চ' এইটো আমি প্ৰমাণ কৰিব গৈছোঁ, ঠিক আছে। না ইয়াত চোৱা কেনেকৈ প্ৰুভ কৰোঁ। চ' ইয়াত চোৱা এই পাৰ্টটো আমি যদি এইটো ওলাওঁ, ঠিক আছে, ইয়াৰ সলিউশ্যন হৈ গ'ল। আমি যদি এ ওলাওঁ তেন্তে এইটো হৈ যাব এন অফ এ।
এ কোনটো হয় এ হৈ গ'ল তোমাৰ এ পাৰ্টটো এ পাৰ্টটো হৈ গ'ল তোমাৰ যিখিনি ৰেড আছে এইটো হৈ গ'ল এ মাইনাছ বি আৰু এ পাৰ্টটো যেটো হৈ গ'ল এ ইণ্টাৰসেকশ্যন বি এই দুটা মিলি পেলাই এ হ'ব ঠিক আছে চোৱা এইটো ইয়ালৈকে আছে এইটো হৈ গ'ল এ মাইনাছ বি আৰু ইমানটো যদি আমি ধৰি লওঁ এইটো হৈ গ'ল এ ইণ্টাৰসেকশ্যন বি তো দুটা মিলি পেলাই কি হ'ব এ হ'ব সো এইটো আমি লিখিব পাৰোঁ n of a minus b plus n of a intersection b ঠিক আছে ইয়াৰ পৰা আমি n of a minus b যদি উলাও সো n of a minus b এটা আমাৰ আহিব n of a minus n of a intersection b ঠিক আছে এইটো আহিলে এটা আমি ধৰি লম 1 নং সমীকৰণ ঠিক হেদৰে আমি যদি b টো নিৰ্ণয় কৰো তেন্তে b টো কেনেকৈ লিখিব পৰা যায় n of b is equal to n of b minus a plus n of a intersection b ইয়াৰ পৰা আকৌ b minus a টো আমি যদি নিৰ্ণয় কৰিলম সেটো আমাৰ আহি যাব n of b minus a will be equal to n of b minus n of a intersection b এটা আমি লৈ ললো 2 নং সমীকৰণ ঠিক আছে ইমানখিনি বুজি পালা নেক্সট আমাক কি ওলাব চোৱা নেক্সট আমি ওলাও যে আমাক কি ওলাব আছে a ইউনিয়ন b চোৱা a পাৰ্ট ওলাব আছে সো নাও n of a union b এটো কি পাম সো a union b মানে কি a union b মানে হৈ গল a2 + a2 এই তিনটাৰ যোগফল ঠিক আছে এই তিনটা মিলি পেলে কি হ'ব a union b সো এই গুটেই কিটা হৈ যাব তোমাৰ a union b a union b a2 a পাৰ্টটো আৰু a পাৰ্টটো তিনিটা পাৰ্ট লগ লাগে সো আমি লিখিম যে নাম্বাৰ অফ এলিমেন্ট ইন a minus b plus number of element in a intersection b so intersection মানে হৈ গল ছেডন আৰু ইউনিয়ন মানে হৈ গল মিলন সো হেতুকে ইংলিশত কৈ দিছো তোমালোকে বুজি পাবাই so plus number of element in b minus a ঠিক আছে এটা চোৱা a minus b টো আমি কি লৈছিলো হেতু আমি ইয়াতে বহাই দিও হেতু হৈ যাব তোমাৰ number of element in a minus number of element in a intersection b plus number of element in a intersection b plus ইয়াতে আমি a পাৰ্টটো বহাই দিও number of element in b minus number of element in b minus a ঠিক আছে এটা চোৱা সৰি এটো উল্টাকে ভালো এটা a intersection b হ'ব a intersection b ঠিক আছে এতিয়া চোৱা ইয়াৰ পৰা এটো আৰু এই পাৰ্টটো দুটা কেনসেল হৈ আছে সো আমি কেনসেল কৰি দিব পাৰো সো আমাৰ ইয়াতে কি থাকিলে যে নাম্বাৰ অফ এলিমেন্ট ইন a ইউনিয়ন b will be equal to number of element in a plus এটো এৰেঞ্জ কৰি পেলাই লিখি আছো নাম্বাৰ অফ এলিমেন্ট ইন b minus সো এই পাৰ্টটো থাকিলে নাম্বাৰ অফ এলিমেন্ট ইন a intersection b সো এটো হৈ গল প্রুফ আমাৰ এই পাৰ্টটো hence this theorem is proved আৰু এই theoremটো prove হৈ গল এতিয়া ইয়াৰ যেটো সেকেন্ড পাৰ্ট আছিল হেতু আমি প্ৰমাণ কৰিব গৈ আছো ঠিক আছে হেল্ল फ्रेंड्स এতিয়া আমি ডিসকাস কৰিব গৈছো যে প্ৰমাণ কৰিব লাগে যে a ইউনিয়ন b ইউনিয়ন c ইকুৱেল টু আমাৰ এইখিনি তো ইয়াতে তিনটা সেট আহিব তিনটা সংহতি আহিব a সংহতি b সংহতি আৰু c সংহতি ঠিক আছে তো তিনটা সংহতি আহিব ইয়াতে সো ইয়াতে আমাৰ a ইউনিয়ন b এটো হৈ গল তোমাৰ ইউনিয়ন c হ'ব তো b ইউনিয়ন c ঠিক আছে গুটেই কিটা মিলি পেলাই এটো হৈছে এতিয়া এটো আমি প্ৰমাণ কৰিব গৈছো ঠিক আছে তো আগৰ উপপাদ্যটো তোমালোকৰ মনত আছে যে আমি কেনেকৈ প্ৰমাণ কৰিছিলো ঠিক হেদৰে আমি এটুকু একেদৰে প্ৰমাণ কৰিম ঠিক আছে তো তাৰ নিয়মখিনি ইউজ কৰিম এটা আমাক দিয়া আছে n of a union b union c ঠিক আছে তো আমি লেফট হ্যান্ড সাইড লৈ ললো লেফট হ্যান্ড সাইড সো ইয়াতে আছে আমাৰ n of a union b union c তো ইয়াক আমি এনেকৈ লিখিব পাৰো n of a union আইটো আমি লৈ ললো d ঠিক আছে তো আমি ইয়াতে লিখি দিম let b union c equal to d ঠিক আছে আমি b union c টো কি কনসিডার কৰি ললো
ডি বুলি তেন্তে ইয়াতে সেই আগৰ যিটো নিয়ম আছিল সেইটো আমি ইউজ কৰোঁ এ ইউনিয়ন বিৰ যিটো নিয়ম আছিল সেইটো হৈ যাব এন অফ এ প্লাছ এন অফ ডি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন ডি সো এই নিয়মটো আমি ইয়াতে ইউজ কৰিলোঁ এতিয়া চোৱা আমি কি কৰোঁ এই যিটো ডি আছে তাৰ ভ্যালুটো আকৌ ৰিপ্লেচ কৰোঁ সো এন অফ এ প্লাছ এন অফ ডি জায়গাত আমি লিখিব পাৰোঁ বি ইউনিয়ন সি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন ডি জায়গাত আমি আকৌ লিখি দিওঁ বি ইউনিয়ন সি ঠিক আছে ওকে সো এতিয়া নেক্সট কি কৰোঁ চোৱা নাম্বাৰ অফ এলিমেণ্ট ইন এ এত থকা মৌলৰ সংখ্যা প্লাছ এইটো আকৌ এইটো নিয়মত ভাঙি দিওঁ ঠিক আছে ইয়াতে দুটা মৌল আছে ইয়াৰ ইউনিয়ন হৈছে তাৰ যিটো ফৰ্মুলা আছিলে সেইটো আমি ইয়াতে ইউজ কৰোঁ সো এন অফ বি প্লাছ এন অফ চি মাইনাছ এন অফ বি ইউনিয়ন চি সো ইয়াতে সৰি এইটো বি ইণ্টাৰছেকশ্যন চি হ'ব ইয়াতে আমি আকৌ সেই নিয়মটো ইউজ কৰি দিলোঁ এতিয়া ইয়াতে চোৱা মাইনাছ ইয়াতে আমি কি কৰোঁ এই এটো ডিষ্ট্ৰিবিউট কৰি দিম সো এইটো হৈ যাব এন অফ এ এটা আমি কালি ব্ৰেকেট দি দিলোঁ ইণ্টাৰছেকশ্যন বি ইউনিয়ন এ ইণ্টাৰছেকশ্যন চি ঠিক আছে তাৰমানে এই পাৰ্টটো ইয়াতে বিতৰণ বিধি ব্যৱহাৰ কৰি পেলাই ডিষ্ট্ৰিবিউশ্যন ল ব্যৱহাৰ কৰি পেলাই আমি এইটো ডিষ্ট্ৰিবিউট কৰি দিলোঁ ঠিক আছে সো ইয়াত চোৱা এটা হৈ যাব এন অফ এ প্লাছ এন অফ বি প্লাছ এন অফ চি মাইনাছ এইটো হৈ থাকিল তোমাৰ এন অফ বি ইণ্টাৰছেকশ্যন চি মাইনাছ ঠিক আছে এতিয়া তুমি কি কনচিডাৰ কৰিব লাগিব এইটো আকৌ এ আৰু এইটো তুমি ধৰি লোৱা বি বুলি এনেকৈ বুলি ধৰি লোৱা তো আমি যদি এনেকৈ লিখিব যাওঁ তেন্তে এইটো এ ইউনিয়ন বি হৈ আছে তো এ ইউনিয়ন বিৰ ফৰ্মুলা আকৌ ইয়াতে ইউজ হ'ব এইটো আহিব এন অফ এ ইণ্টাৰছেকশ্যন বি মাইনাছ সৰি ইয়াতে প্লাছ আছিলে কিন্তু ইয়াতে ব্ৰেকেট হ'ব সেইটো আমি ব্ৰেকেট দি আছোঁ প্লাছ এন অফ এ ইণ্টাৰছেকশ্যন চি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি ঠিক আছে এইটো এটা হৈ গ'ল তাৰপিছত ইণ্টাৰছেকশ্যন এ ইণ্টাৰছেকশ্যন চি এইটো হৈ গ'ল তো আমি ব্ৰেকেট দি দিলোঁ ঠিক আছে এতিয়া চোৱা ইয়াক আকৌ ফাৰ্ডাৰ এক্সপাণ্ড কৰোঁ তেতিয়া এইটো হৈ গ'ল এন অফ এ প্লাছ এন অফ বি প্লাছ এন অফ চি মাইনাছ এইটো হৈ গ'ল এন অফ বি ইণ্টাৰছেকশ্যন চি মাইনাছ এইটো ব্ৰেকেটটো খুলি দিওঁ এন অফ এ ইণ্টাৰছেকশ্যন বি মাইনাছ ব্ৰেকেট খুলি দি আছোঁ চ' প্লাছটো কি হ'ব মাইনাছ হৈ যাব চ' এন অফ এ ইণ্টাৰছেকশ্যন চি এতিয়া এইটো হৈ যাব তোমাৰ প্লাছ এতিয়া ইয়াত কি কৰোঁ চোৱা ইয়াতে যিটো এ আছে সেইটোক আমি এটা পিনে লৈ আনো ঠিক আছে যিহেতু আমি এছ'চিয়েটিভ ঠিক আছে সহযোগ বিধি ব্যৱহাৰ কৰি পেলাই আমি এটো এটা পিনে লৈ আনো সহযোগ বিধি কি হয় চোৱা ধৰা এ ইনটু বি ইনটু চি যদি আছে তেন্তে তুমি ইয়াতে বি ইনটু এ ইনটু চি লিখিব পাৰা এইটো সহযোগ বিধি হৈ গ'ল তাৰমানে ইয়াত আমি জায়গাকেইটা চেঞ্জ কৰি ল'ব পাৰোঁ ঠিক আছে সো এই পাৰ্টটো হৈ গ'ল সো ইয়াতে আমি এটো এটা পিনে লৈ আনো ঠিক আছে তো এইটো হৈ যাব তোমাৰ এ এইটো হৈ যাব তোমাৰ এ ইণ্টাৰছেকশ্যন এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি এইটো হৈ গ'ল ঠিক আছে ব্ৰেকেট খুলি দিলোঁ এতিয়া চোৱা এইটোক আমি আকৌ লিখিম টু এন অফ এ প্লাছ এন অফ বি প্লাছ এন অফ চি মাইনাছ এন অফ বি ইণ্টাৰছেকশ্যন চি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন চি আৰু এইটো হৈ গ'ল প্লাছ চোৱা এ ইণ্টাৰছেকশ্যন এ হ'লে এ হয় চ' এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি এইটো এন হ'ব চ' ইয়াতে আমাৰ ফৰ্মুলাটো গোটেইটো আহি যায় ইয়াতে কমপ্লিট আৰু এইটো হৈ গ'ল তোমাৰ ৰাইট হেণ্ড ছাইড চ' ফ্ৰেণ্ডছ আমি এইটো ফৰ্মুলা কমপ্লিট কৰি ল'লোঁ চ' ইয়াতে আমাৰ দুটা ফৰ্মুলা কমপ্লিট হৈ যায় চ' ইয়াৰ ওপৰত বেষ্ট
जो सिंगल सेट আছে सिंगल सेटर ऊपर आमार की फर्मुला है एटु आमी यार पिছত चाब गৈ आছো सो हेलो फ्रेंड्स एटी आमी सिंगलटन सेटर ऊपर जेटु फर्मुला हबो एटु आमी चाब गैছো तो एटु सा एटा सेट আছে ए ठीक আছে सो ए एटा सेट আছে एटु गल तार यूनिवर्सल सेट बा हार्बिक संगति ठीक আছে এটা ইয়াৰ ওপৰত কি ফৰ্মুলা আহি পৰে যদি আমি এটা চাও যে n অফ a সো এটাই সংগতি আছে তো n অফ a ইন্টার ইউনিয়ন a কমপ্লিমেন্ট আহিব ঠিক আছে a ইউনিয়ন a কমপ্লিমেন্ট তো ইয়াৰ যেটো ফৰ্মুলা হ'ব এটো গল n অফ a প্লাস n অফ a কমপ্লিমেন্ট ঠিক আছে এটো আহিলে Now number of element in A complement যদি ওলাব দিয়ে যে বলে ইয়াত থাকা নহয় ইয়াৰ বাহিৰত থকা মৌলবিলাকৰ সংগতিটো নিৰ্ণয় কৰা তেন্তে এটো কি হ'ব number of element in U minus number of element in A means হাৰ্বিক সংগতিত থকা মৌলৰ সংখ্যা minus A সংগতিত থকা মৌলৰ সংখ্যা এটো ফৰ্মুলা আমাৰ তাত আহি যায় সো ইয়াতে আমাৰ এই দুটা ফৰ্মুলা ইয়াতে আছে ঠিক আছে So friends এতিয়া ডি মৰ্গানৰ সূত্ৰৰ ওপৰত কিছুমান বেস্ট আমাৰ ফৰ্মুলা আছে হেখিনি আমি চাই লম তো ইয়াত চা ডি মৰ্গানৰ সূত্ৰটো কি আছিল যে n অফ a কমপ্লিমেন্ট ইউনিয়ন b কমপ্লিমেন্ট ঠিক আছে a পূৰক সংগতি ইউনিয়ন b পূৰক সংগতি তেন্তে এটো আমি কি পাও চা এটো আমি পাম n অফ a ইন্টারসেকশন b হোল কমপ্লিমেন্ট এটো আমি পাও ঠিক আছে Now A intersection B complement এতে আমাৰ কি আহিব U so complement মানে হাৰ্বিক সংগতি তো ইয়াতে আহিব n of U means U থাকা গুটেকিটা মোলৰ সংখ্যা minus n of A intersection B so এটো আহি গল তো ইয়াৰ সূত্ৰটো আমি এটো লিখিব পাৰো আৰু ইয়াৰ প্লেছত এটো পুট কৰিব পাৰো ঠিক আছে নেক্সট গল n of a complement intersection b complement equal to hobo n of a union b whole complement equal to n of u minus n of a union b ঠিক আছে তো এটো গল ডি মৰ্গানৰ সূত্ৰ সো फ्रेंड्स আমি সূত্ৰকিটা ডিসকাস কৰলো ইয়াৰ পিছৰ যেটো ভিডিও হ'ব তাত আমি অনুশীলনী এক্সাৰসাইজ 1.1 কৰিব গৈছো